এয়া ৰাজু ডেকা আৰু মই বৰম্বত ৰাস চাম বুলি ঘৰৰ পৰা 3টামান বজাত ওলালোঁ। মোৰ মাৰ ঘৰ যিহেতু লাওতলিত, প্ৰথমে তালৈকে যাব লাগিব আৰু আমাৰ লগত মোৰ বান্ধৱী মৰমী মেধেও যাব। সেয়েহে তাইক কামাখ্যা গেটৰ পৰা উঠাব লাগিব। তাই শান্তিপুৰত থাকে আৰু তাইৰ মাকৰ ঘৰ উৰগালত। এয়া ইহঁতে কাজিয়া কৰি আছে। মৰমী আহিল আৰু আমি একেলগে গৈ আছোঁ। দুয়ো একেলগে পঢ়িছিলোঁ আৰু তাইৰ মাক দেউতাক মোৰ সম্বন্ধীয় মামা মামীও হয়। এয়া আমি গৈ আছোঁ আৰু তাইৰ ভনীয়েকৰ ঘৰত চাহ খাই ল'লোঁ আৰু মাহঁতৰ ঘৰ পালোঁ। মায়ে মানে আমাৰ লগত কথা পাতি আছে। এয়া ইয়াতে বৌহঁতৰ ঘৰ হয়, এইটো বৌহঁত থাকে আৰু মাৰ ৰুমটো বেলেগ আছে, এইটো ড্ৰয়িং ৰুম। অলপ সময় থাকি 6টামান বজাত বৌ, লিপি, তৃষ্ণাহঁতক লৈ ৰাস চাব ওলালোঁ। মায়ে নাযাওঁ বুলি ক'লে, কাৰণ মা 3-4 দিনমান গৈছে বোলে আগতে, আৰু ওচৰতে যিহেতু ৰাস সিহঁতে গৈয়ে থাকে। এয়া আমি ৰাস গাড়ীখন পাৰ্কিং কৰি ৰাস চাব ওলালোঁ। মানুহ অৱশ্যে আমি যাওঁতে বহুত বেছি নাছিল, কিন্তু এৰিয়াটো যিহেতু ডাঙৰ, অতকৈ বহুত মানুহ হৈছে। এয়া জগন্নাথৰ মূৰ্তিৰে আৰম্ভণি। প্ৰথমতে জগন্নাথৰ মূৰ্তিৰ পৰা আমি আৰম্ভ কৰিছোঁ। ৰাস উৎসৱ অসমৰ এক জনপ্ৰিয় উৎসৱ। ৰাস উৎসৱ এক ধৰ্মীয় উৎসৱ। ৰাস ঈশ্বৰৰ ভক্তিৰসৰ সৈতে জড়িত। জনমতে ৰাস প্ৰথমে মাজুলীত আৰম্ভ হৈছিল যদিও আজিকালি অসমৰ চুকে কোণে উদযাপন কৰা হয়। নৱবৈষ্ণৱ ধৰ্মৰ এটা অপৰিহাৰ্য অংগ বুলি ক'ব পাৰোঁ। শৰৎকালৰ পূৰ্ণিমাত এই উৎসৱ উদযাপন কৰা হয় আৰু এই দিনটোতে গুৰু নানকৰো জন্ম হৈছিল। এয়া গোপিনীৰ বস্ত্ৰহৰণ কি ধুনীয়াকৈ দেখাইছে ইয়াতে, চাওকচোন। কৃষ্ণ মৰম লগা হৈছে আৰু কৃষ্ণ বাঁহী বজাই আছে। ধুনীয়াকৈ লাইটিঙৰো ডেক'ৰেশ্যন কৰিছে। এয়া চাওক, বহুত মৰম লগা হৈছে। এয়া আৰু এইখিনি এৰিয়া যিহেতু ডাঙৰ এৰিয়া হয়, দোকান পোহাৰেৰে গোটেইখিনি ভৰ্তি হৈ আছে আৰু মানে সজাবলৈও ভাল হৈছে। আৰু এইখন বৰম্বৰ দলংখন ৰাতি কি মৰম লগা হৈছে চাওকচোন। ধুনীয়াকৈ লাইটেৰে সজাই দিছে আৰু দোকান পোহাৰবিলাক, আমি অৱশ্যে দোকানত একো কিনিবলৈ যোৱা নাই, কিন্তু সেইকাৰণে দূৰৰ পৰাই দেখাই দিছোঁ। মৰমী টোপনি লাগিছে চাগে। এয়া এইখন বৃন্দাবন। গোপ বালকসকলৰ লগত কৃষ্ণই গৰু চৰাই আছে। এয়া গৰুবিলাকো কি ধুনীয়াকৈ মানে মূৰ্তিৰ আকাৰত বনাইছে। আৰু এয়া কালীনাগ। এয়া কৃষ্ণই কালীনাগ দমন কৰিব আৰু ধুনীয়াকৈ পানীবিলাকো দেখাই দিছে। আৰু মন্দিৰৰ মেইন বেদীটো এইটো, ইয়াতে পূজা কৰিব মানে পাৰে। এয়া আমি আহিয়ে সেৱা কৰিছিলোঁ অৱশ্যে। আৰু বেদীৰ ওচৰতে এইবিলাক মূৰ্তি ধুনীয়াকৈ থৈ দিছে, মানে সজাইছে। আৰু চকৰি এইটো মই কিন্তু কেতিয়াও নুঠোঁ, পৰিলে মৰিম বুলি মোৰ সঁচাকৈ ভয় লাগে। আৰু এয়া আমি মৰমী মানে চাবলৈ বেছি মন নাই, সেয়েহে তাই তাতে বোলে থিয় হৈ থাকিব আৰু ময়ে মানে মূৰ্তিবিলাক চাই আছোঁ। এয়া
ধুনীয়াকে এইবিলাক ধুনীয়াকে থৈ দিছে আৰু বেদীটো যিহেতু এইটো আৰু মন্দিৰৰ মানে পূজাৰীজন আমাৰ মাহঁতৰ ঘৰৰ ওচৰৰে শৰ্মাদা হয় তেখেতে মানে পূজা কৰি আছে আৰু এনেকৈ অলপ চাই মেলি থাকিলোঁ এইয়া আচলতে যোৱা বছৰ যিহেতু হৈছিল সেই তুলনাত মানে নতুন হিচাপত মানে ইয়াতে কাৰুকাৰ্যবিলাক বহুতেই ধুনীয়া হৈছে মানুহবিলাকৰ উদ্যমটো বহুত বেছি হয় সেইবাবেই চাগে এনেকৈ কৰিব পাৰিছে এইজন চাগে বাল্মীকি মুনি বেদীৰ ওচৰতে আছে আৰু এয়া বৌ নিবিড় মানে আমাৰ পূজা মানে ৰাসটো চোৱা হৈ গ'ল ৰাস পূজা চোৱা হৈ গ'ল এতিয়া মানে আমি ঘৰলৈ যাব পৰা হৈছোঁ আৰু সেইকাৰণে চবে মানে লগ লাগিছে এই নৰসিংহ ৰূপ হিৰণ্যকশিপুক বধ কৰি আছে কিমান যে অৱতাৰ আছে ভাবিলে আমি বহুত কথা নাজানোৱেই আচলতে আৰু এইটো কাৰ্যালয় আৰু সেইজন মোৰ দাদা হয় আৰু কাষৰজন অনিল দা এনেকুৱা চিনাকি মানুহকেইজনে আছে কাৰ্যালয়ত দাদা বহুতে ব্যস্ত হৈ আছে এইয়া আৰু এয়া ৰাস পূজা চাই আমি ঘৰলৈ উভতিলোঁ মথাউৰি ৰাস্তা মানুহৰ সমাগমটো কম হয় অলপ আৰু মাহঁতৰ ঘৰৰ পৰা আমি গুৱাহাটী অভিমুখে ওলালোঁ এয়া মন্দিৰটো গণেশ মন্দিৰ আজিলৈ এৰিলোঁ পুনৰ লগ পাম